কৰোঁতে কেনেকৈ মানে তাৰপিছত ক'ত থাকিলে এতিয়া এইকেইদিন ৰাস্তা কিনাৰত থাকিলেগৈ চাগে অঁ তাকে নমস্কাৰ অসমবাসী বৰ্তমান আমাৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত যি অহা আকস্মিক বানে যি পৰিস্থিতিৰ সৃষ্টি কৰিলে তাৰ বাবে আমি সকলো দুখিত আৰু বানাক্ৰান্ত পৰিয়ালসকলৰ দুখত সমভাগী আচলতে এই বানাক্ৰান্তসকল এই দুৰ্যোগৰ সময়ত সকলো অসমবাসীৰ লগতে ভাৰতৰ অন্য বহু ৰাজ্যৰ পৰা তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ আহিছে যোনে যেনেকৈ পাৰিছে তেওঁলোকক সহায় আগবঢ়াইছে আৰু আমিও ঠিক তেনেদৰে ওলালোঁ কেইজনমান লগ হৈ পেলাই দাদা বৌ ভাইটি ভণ্টি তেনেকৈ আৰু আমাৰ নিজৰ সাধ্য অনুযায়ী তেওঁলোকক কিছু সাহাৰ্য আগবঢ়াবলৈ চেষ্টা কৰিলোঁ আৰু আমাৰ এই যি পদক্ষেপ এই পদক্ষেপত মানে ছাকচেছ কৰাত বহু লোকৰ অৱদান অকল যে আমিয়ে কৰিছোঁ তেনে নহয় এই ক্ষেত্ৰত বহু লোকে আৰ্থিকভাৱেই হওক বা অন্য কিছু সামগ্ৰী যোগান যেনে কাপোৰ মেডিকেল কিট চেনিটেৰী পেডছৰ পৰা আদি কৰি ইলেক্ট্ৰলাইট গ্ল'ভছ ব্লিচিং পাউডাৰ ফেনাইল তেনেকৈ বহু প্ৰয়োজনীয় সামগ্ৰী বহু হতাশয় লোকে যোগান ধৰিলে তাৰ বাবে তেওঁলোকৰ ওচৰত আমি অশেষ কৃতজ্ঞ আৰু আমিও নিজৰ ফালৰ পৰা যিমান পাৰিছোঁ দিবলৈ ট্ৰাই কৰিছোঁ আৰু সকলো ঠিকে ঠাকে পেকিং কৰি মেলি আমি তেওঁলোকক দিবলৈ বুলি ওলালোঁ মনটো অলপ ভাল লাগিল কাৰণ তেওঁলোকক অলপমান হ'লেও আমি সহায় কৰিব পাৰিলোঁ সাধ্য অনুযায়ী এয়া আমি তেওঁলোকৰ লগত কিছু কথা বতৰা পাতিবলৈ চেষ্টা কৰিছিলোঁ শুনকচোন তেওঁলোকৰ নিজৰ মুখেৰে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিলে আচলতে সেই দিনটোত আমি এই অঞ্চলৰ মানুহবিলাক প্ৰায় 10 বছৰ বহুত বেগ হৈ গ'ল আৰু মোৰ ভাইটি আপুনি এই চন্তা দিবই এয়া দেখিছেনে মানে পানীৰ সোঁত ইমানেই বেছি আছিল যে নতুনকৈ লগোৱা দৰ্জাবিলাক মানে একেবাৰে বেকা পৰি পঠিয়াইছিল বাকী আমি এয়া কিছু সাহাৰ্য বিতৰণ কৰি আছিলোঁ আৰু এই ক্ষেত্ৰত আমাক তাত সহায় কৰিছিল কেইজনমান লোকে আমি বৰ বেছি য'ত মানে এফেক্ট হৈছিলে সেই ঠাইবোৰলৈ আমি যোৱাৰ বিপৰীতে যিসমূহ ঠাইত কম এফেক্ট হৈছিলে বা যিসমূহ ঠাইত মানে মানুহে সাহাৰ্য পোৱা নাই সেই ঠাইসমূহ মানে তেনেকুৱা ঠাইত আমি গৈছিলোঁ আৰু আমি যোৱা ঠাইখনৰ নাম আছিলে 2 নং টেকেলি চুক আৰু সেই ঠাইসমূহ মানুহে আচলতে ভাবে যে মানে তেওঁলোকৰ কোনো মানে প্ৰব্লেম হোৱা নাই আচলতে বান গোটেই হেৰিয়তে যিহেতু আহিছিলে আৰু তাৰ ক্ষেত্ৰত তেওঁলোক কম ক্ষতিগ্ৰস্ত হ'লেও তেওঁলোকো বহু পৰিমাণে মানে তেওঁলোকৰো লছ হৈছিল সেইবাবে আমি ভাবিলোঁ মানে যিবিলাক ঠাইত বহুত বেছি এফেক্ট হৈছিলে সেই ঠাইসমূহত সহায় বহু পৰিমাণে পাইছে সেই বুলি ভাবিয়ে আমি নোপোৱা ঠাইসমূহলৈ যাবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই ক্ষেত্ৰত আমাক গাইড কৰিছিল কেইজনমান দাদাই আৰু তেওঁলোকেও যি পদক্ষেপ লৈছে সেয়াও মানে বহুত ভাল পদক্ষেপ লৈছে তেওঁলোকে আচলতে আৰু ইয়াৰ পৰা আমি শিকিব পাৰিলোঁ যে মানে মানুহে মানুহৰ বাবে কিদৰে মানে ওলাই আহিছে গোটেই অসম এক হৈছে বা অসমৰ মানে বাহিৰৰ লোক যেনেকৈ গোটেই ভাৰতবৰ্ষৰ লোক হওক বা ভাৰতৰ বাহিৰৰ লোকেই সহায় আগবঢ়াইছে বা ভাৰতৰ বাহিৰত থকা বা অসমৰ বাহিৰত থকা আমাৰ অসমীয়া লোকসকলে উঠি পৰি লাগিছে লগতে চৰকাৰৰ পদক্ষেপসমূহকো লেখত ল'ব লগা বাকী আমাৰ যি অবৈধ খনন কাৰ্য হৈ থাকে বা যি ধৰণে আমি গছ গছনি ধ্বংস কৰিছোঁ ডিফৰেষ্টেশ্যন কৰিছোঁ সেইবোৰ আমি ৰোধ কৰিব লাগিব আৰু বানপানী আচলতে এই অঞ্চলসমূহত মানে কোনোদিন দেখাই নাই মানুহবিলাকে সেয়েহে এই মানে এনেকুৱা পৰিস্থিতিৰ সময়ত তেওঁলোকে কেনেদৰে মানে বানৰ সৈতে যুঁজ দিব লাগিব সেই বস্তুটো তেওঁলোকে আচলতে অৱগতই নহয় আচলতে আৰু শিকাই দিলে তেওঁলোকক আৰু তেওঁলোকে মানে যিদৰে অন্য অঞ্চলসমূহত এতিয়া নাম ল'বলৈ বেয়া লাগে যিহেতু সেইটো কাৰণে মই নাম নাই লোৱা
সেই ঠাইসমূহত যিদৰে বানপানী হয় তেওঁলোকৰ সেই ঠাইৰ মানুহবিলাকে আচলতে জানে কেনেদৰে বানৰ লগত মানে সন্মুখীন হ'ব লাগে। কিন্তু এই ঠাইৰ মানুহবিলাকে যিহেতু বছৰ বছৰ ধৰি মানে কেতিয়াও বানপানী দেখাই নাই। ইয়াত লগ পোৱা বহু বয়সস্থ লোকে কৈছে আমি বুঢ়ী হৈ গ'লোঁ বা আমাৰ বয়স হৈ গ'ল, আমি আজিলৈকে বানপানী দেখা নাই। তেনে পৰিস্থিতিত এই মানুহবিলাকৰ মানে কোনো একো তাহাঁতি নাজানে এই কেনেকৈ মোকাবিলা কৰিব আচলতে বানৰ লগত। সেয়েহে এয়া যি বানপানী পৰিস্থিতি তাত দেখা গ'ল বহু লোকৰ মৃত্যু হৈছে বা জীৱ জন্তু বহুত ক্ষতিগ্ৰস্ত হৈছে। একেবাৰে কি ক'ম আৰু ক'বলৈ ভাষা নাই। বাকী তেওঁলোক বহু পিছুৱাই গ'ল বুলি ভবা হৈছে যদিও আমাৰ গোটেই ৰাইজসমূহে যিদৰে উঠি পৰি লাগিছে আৰু তেওঁলোক আগবাঢ়িবলৈ হয়তো যিমান বছৰ পিছুৱাই গ'ল বুলি ভবা হৈছে কিন্তু তাতকৈ কিছু কম সময় লাগিব মই ভাবোঁ। তেওঁলোক আগবাঢ়ি যাবলৈ যিদৰে সময় হওক বা অন্য ডাঙৰ ইউটিউবাৰবিলাকে যিদৰে তেওঁলোকক সহায় আগবঢ়াইছে। আচলতে আমি কেৱল চৰকাৰৰ ওপৰতে ডিপেণ্ড নকৰি আমি সকলোৱে মিলি একগোট হিচাপে কাম কৰিব লাগে।